আপোনালোকৰ যদি ইৰিটেবল বাৱেল চিনড্ৰম ডায়েগনচিছ হৈছে আৰু এই সমস্যাটোক কেৱল পেটৰ সমস্যা বুলি চিকিৎসা কৰি আছে, তেনেহ'লে হয়তো আপোনালোকৰ এই সমস্যাটোৰ সমাধান নহ'বও পাৰে। সুস্থ মানুহৰ কি থাকে, ব্ৰেইন আৰু পেটৰ লগত এটা ডাইৰেক্ট কমিউনিকেশ্যন থাকে বা এটা কানেকশ্যন থাকে। আপোনালোকৰ নাৰ্ভাছ ছিষ্টেম আৰু পেটৰ এটা কি থাকে, সম্বন্ধ থাকে। কিন্তু যেতিয়া মানুহৰ কি হয়, ষ্ট্ৰেছ বেছি হয়, এনজাইটি বেছি হয় বা ইম'চনেলি যেতিয়া মানুহজন কি হয় উইক হৈ থাকে বা ডিষ্টাৰ্ব হৈ থাকে, সেইটো সময়ত এই যিটো হাৰমনিয়াছ বিহেভিয়াৰ থাকে বা কোঅৰ্ডিনেশ্যন থাকে আপোনালোকৰ ব্ৰেইন আৰু পেটৰ মাজত, সেইটো কি হয় ডিষ্টাৰ্ব হৈ যায়। এই ব্ৰেইন আৰু আপোনালোকৰ পেটৰ যিটো কোঅৰ্ডিনেশ্যন থাকে, সেই কোঅৰ্ডিনেশ্যনটো ডিষ্টাৰ্ব হোৱাৰ ফলত কি হয়, আপোনালোকৰ যিটো ইণ্টেষ্টাইন আছে তাৰ মটিলিটি অৰ্থাৎ তাৰ মুভমেণ্টটো ডিষ্টাৰ্ব হয় বা পৰিৱৰ্তন হয়। আৰু লগতে আপোনালোকৰ পেটৰ যিটো লাইনিং আছে, যাক মিউকাছ মেমব্ৰেন বুলি কোৱা হয়, সেইটো ইনফ্লেমেশ্যন হয়। সেইকাৰণে চাব, ইৰিটেবল বাৱেল চিনড্ৰম পেচেণ্টৰ ষ্ট্ৰেছ থাকিলে, এনজাইটি থাকিলে বা যদি তেওঁৰ কি থাকে বিশেষ কিবা মানসিক চাপ থাকে, সেইটো সময়ত কি হয় সমস্যাটো বেছিকৈ হয়। আৰু বেছিভাগ ৰোগীৰে চাব, কেতিয়াবা যদি পাতল পায়খানা হৈছে, আকৌ কেতিয়াবা কি হয় কৌষ্ঠকাঠিন্য হয়। কনষ্টিপেশ্যন আৰু ডায়েৰিয়াটো কি হয় অল্টাৰনেট হয়। এইটো কিয় হয় জানেনে? যেতিয়া আপোনালোকৰ ইণ্টেষ্টাইনৰ মুভমেণ্টটো বেছিকৈ হয় বা স্পীডটো বাঢ়ি যায় বা ফাষ্ট হয়, তেতিয়া কি হয় তেওঁলোকৰ ডায়েৰিয়া হয়। আৰু যেতিয়া ইণ্টেষ্টাইনৰ মুভমেণ্টটো কি হয় শ্ল' হয় বা কমি যায়, সেইটো সময়ত কি হয় তেওঁলোকৰ কনষ্টিপেশ্যন হয়। আৰু এই সমস্যাটো যদি আপোনালোকে প্ৰপাৰলি ট্ৰিটমেণ্ট নকৰে, আপোনালোকৰ ষ্ট্ৰেছ, এনজাইটি আৰু যিটো মানসিক চাপ আছে সেইটোক যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, পিছলৈ গৈ কি হয় আপোনালোকৰ পেটৰ কেতিয়াবা বিষ আৰম্ভ হয়, ঘনাই ঘনাই ডায়েৰিয়া হয়, ঘনাই ঘনাই কি হয় আপোনালোকৰ কৌষ্ঠকাঠিন্য হয়, কেতিয়াবা পায়খানা কৰিলে অলপমান ভাল লাগে, কেতিয়াবা আকৌ পায়খানা কৰিলে অলপমান পায়খানাৰ ভিতৰত ৰৈ যোৱা যেন অনুভৱ হয়, কেতিয়াবা শৌচটো খলচা নোহোৱা যেন এটা ভাৱ থাকি যায়। যিয়ে নহওক, এই সমস্যাটোৰ সমাধান কৰিবলৈ হ'লে আপোনালোকে পেটৰ কাৰণে যিখিনি গুৰুত্ব দিব লাগিব, আপোনালোকে নিজৰ মানসিক যিটো হেল্থ আছে বা মেণ্টেল হেল্থ আছে, সেইটোৰ ওপৰতো সিমানে গুৰুত্ব দিব লাগিব। আপোনালোকৰ শ্লিপটো ভাল হ'ব লাগিব, ষ্ট্ৰেছটো কমাব লাগিব, এনজাইটিটো বা যদি কামৰ চাপো খুব বেছি থাকে সেইটো আপোনালোকে নিয়ন্ত্ৰণত আনিব লাগিব। তাৰ লগতে আপোনালোকে আপোনালোকৰ ডায়েটটোৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগিব। এই সমস্যাটো অথেণ্টিক হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত খুব সহজতে দূৰ কৰিব পাৰি। ইয়াৰ কাৰণে কোনো স্পেচিফিক তেনেকুৱা মেডিচিন নাই যে মই আপোনালোকক কৈ দিম। এই সমস্যাটো চিকিৎসা কৰিবলৈ হ'লে ৰোগীৰ ডিটেইলছ হিষ্ট্ৰী লৈ, তেওঁৰ ডায়েট কেনেকুৱা, টোপনি কেনেকুৱা, ষ্ট্ৰেছ কেনেকুৱা, কাম কি কৰে, কামৰ কিবা চাপ আছে নেকি, এলকহল লয় নেকি, স্মকিং কৰে নেকি, গোটেই সৰু সৰু ডিটেইলছ হিষ্ট্ৰী লোৱাৰ পিছত তাৰ পিছতহে মেডিচিনটো চিলেকশ্যন কৰিব পৰা যায়। মই জাষ্ট এইটো ক'ব বিচাৰিছোঁ যে এই সমস্যাটো হোমিঅ'পেথিক মেডিচিনৰ সহায়ত খুব এফেক্টিভলি কণ্ট্ৰল কৰিব পাৰি। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, বিভিন্ন চিকিৎসা কৰি যদি সমস্যাটো দূৰ কৰিব পৰা নাই, আপোনালোকে এবাৰ হ'লেও অথেণ্টিক হোমিঅ'পেথিক চিকিৎসা লৈ চাব, নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীণত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।